নমস্কাৰ বন্ধু-বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ APSCৰ লগতে ADREৰ প্ৰিভিয়াছ ইয়েৰৰ কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনৰ ওপৰত 2 নম্বৰটো ছিৰিজ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিব লওক। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথমটো আধুনিক ৰংমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? অপশ্যন এ গুৱাহাটী, অপশ্যন বি যোৰহাট, অপশ্যন চি তেজপুৰ, অপশ্যন ডি নগাঁও। ইয়াৰে আনচাৰটো হ'ব তেজপুৰ। 2 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? অপশ্যন এ নন কোঅপাৰেশ্যন, অপশ্যন বি কুইট ইণ্ডিয়া, অপশ্যন চি চিপয় ইমিউনিটি, অপশ্যন ডি চিভিল ডিছঅবিডিয়েঞ্চ। ইয়াৰে আনচাৰটো হ'ব কুইট ইণ্ডিয়া। 3 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? অপশ্যন এ মাজুলী, অপশ্যন বি গুৱাহাটী, অপশ্যন চি নগাঁও, অপশ্যন ডি কহৰা। ইয়াৰে আনচাৰটো হ'ব গুৱাহাটী। 4 নম্বৰ প্ৰশ্নটো হ'ল নিম্নলিখিতসকলৰ কোনগৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে? অপশ্যন এ পীযুষ হাজৰিকা, অপশ্যন বি জয়ন্ত মল্ল বৰুৱা, অপশ্যন ডি ৰণোজ পেগু, অপশ্যন ডি অজন্তা নেওগ। ইয়াৰে আনচাৰটো হ'ব জয়ন্ত মল্ল বৰুৱা। 5 নম্বৰ প্ৰশ্নটো হ'ল 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটোৰ নাম কি? অপশ্যন এ আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, অপশ্যন বি দ্য গুৱাহাটী বেংক লিমিটেড, অপশ্যন চি আছাম গ্ৰামীণ বিকাশ বেংক, অপশ্যন ডি লক্ষ্মী গাঁৱলীয়া বেংক। ইয়াৰে আনচাৰটো হ'ব দ্য গুৱাহাটী বেংক লিমিটেড। 6 নম্বৰ প্ৰশ্নটো হ'ল জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী লেখক কোন আছিল? অপশ্যন এ মামণি ৰয়ছম গোস্বামী, অপশ্যন বি য়েছে দৰ্জে থংচী, অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰে আনচাৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 7 নম্বৰ প্ৰশ্নটো হ'ল অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি যোৰহাট, অপশ্যন ডি লখিমপুৰ। ইয়াৰে আনচাৰটো হ'ব যোৰহাট। 8 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? অপশ্যন এ মেঘালয়া, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি মণিপুৰ, অপশ্যন ডি ৱেষ্ট বেংগল। ইয়াৰে আনচাৰটো হ'ব ৱেষ্ট বেংগল। 9 নম্বৰ প্ৰশ্নটো হ'ল পবিতৰা সম্পৰ্কীয় নিম্নলিখিতৰ কোনটো উক্তি সত্য? অপশ্যন এ ইট ইজ এ টাউন ইন কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, অপশ্যন বি ইট ইজ এ মাউণ্টেইন পিক ইন কাৰ্বি আংলং, অপশ্যন চি ইট ইজ এ লেক নিয়েৰ ডিব্ৰুগড়, অপশ্যন ডি ইট ইজ এ ৱাইল্ড লাইফ চেঞ্চুৰী ইন মৰিগাঁও ডিষ্ট্ৰিক্ট। ইয়াৰ আনচাৰটো হ'ব ইট ইজ এ ৱাইল্ড লাইফ চেঞ্চুৰী ইন মৰিগাঁও ডিষ্ট্ৰিক্ট। আজি শেষ অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হ'ল নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটী সমীপৱৰ্তী? অপশ্যন এ ভূপেন হাজৰিকা সেতু, অপশ্যন বি শৰাইঘাট ব্ৰিজ, অপশ্যন চি নৰনাৰায়ণ সেতু, অপশ্যন ডি কলীয়া ভোমোৰা সেতু। ইয়াৰে আনচাৰটো হ'ব শৰাইঘাট সেতু। আজিলৈ ইমানেই বন্ধু-বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।